নগৰ জাজৰি চিকিৎসালয়ত ভয়ংকৰ ঘটনা দুৰ্ঘটনাত পতিত ছাত্ৰৰ মূৰৰ আঘাত ড্ৰেছিং কৰোতে দৰবৰ হলনি ঢালিলে এচিড এজন স্বাস্থ্যকৰ্মীয়ে ছাত্ৰজনৰ মূৰত ঢালিলে এচিড দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ছাত্ৰজন দলংঘাট মডেল হাস্পতালত অঘটন ড্ৰেছিং কৰাৰ নামত এচিড ঢালিলে 10 বছৰীয়া দুৰ্ঘটনাগ্ৰস্ত হৈ আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰক এই লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত মৰিগাঁও জিলাৰ জাজৰি দলংঘাট মডেল হাস্পতালত সোমবাৰে হয় এই ঘটনাটো জাজৰি মুছলমান গাঁৱৰ আব্দুল ইলহাম ৰহমান নামৰ 10 বছৰীয়া কিশোৰজনে মূৰত আৰু হাতত আঘাত পাই চিকিৎসাধীন হৈছিল পৰিয়ালৰ অভিযোগ এই যে কিশোৰগৰাকীক আঘাতপ্ৰাপ্ত স্থানত ড্ৰেছিং কৰাৰ নামত এচিড ঢালি দিছিল এগৰাকী নাৰ্ছে পিছত কিশোৰৰ মাতৃ আৰু পৰিয়ালৰ লোকে বাধা দিয়াত উপস্থিত নাৰ্ছ আৰু চিকিৎসকে ভয় ভাবুকি আৰু অভিযোগ তুলিছে ভুক্তভোগীয়ে পিছত কিশোৰজনক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়াত এচিডৰ বটল আছিল বুলি নিশ্চিত হয় ভুক্তভোগী পৰিয়ালটো এনে ধৰণৰ ভুল চিকিৎসাৰ বলি হৈ কিমান দুখীয়া ৰোগীয়ে হাৰাশাস্তি ভুগিবলগীয়া হৈছে সেয়া হয়তো সকলোৰে নখদৰ্পণত ইতিমধ্যে কিশোৰগৰাকীৰ পৰিয়ালে উচিত তদন্তৰ বাবে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ল'ৰাটো ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ মোৰ সৰু ছোৱালীজনীও গৈছে তেখেতো গৈছে ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ বটল এটা এনেকৈ ঢালি দিছে ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ বিয়পি আহিছে তেখেতে ঢালি দিছে বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ দুবাৰমান ফুলি আহিছে তেনে কোলা হৈ গৈছে জ্বলা নিচিনা জেগাডোখৰ মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জান নহয় বাইদেউ এইটো এচিড হ'ব কাৰণ এচিডটোহে এনেকুৱা বাপেকে তেনেকুৱাতে হাতত একে এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয় কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে কোৱা লগে এইফালে ডক্টৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটলটো লুকুৱাইছে বটল দিয়ক কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৈ আছে কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত মোবাইলটো আনিব মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে তাৰপিছত বোলো মোক মোবাইল দিয়ক মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা নিদিয়ে কৈছে ভিডিঅ' কৰিবি মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৰিছে কৈছে এক ভিডিঅ' কৰ মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে আপোনালোকে এচিড ঢালি দিছে মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক তেখেতসকলে অন্যায় বটলটো লুকুৱাবলৈ লাগে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13